ৰঙা চন্দনৰ অবৈধ বেহাৰ যি কাহিনীৰে পুষ্পা সিনেমাই দুবাৰকৈ পুষ্পা 1 পুষ্পা 2 এই দুখন সিনেমাই যি ধৰণে সমগ্ৰ দেশতে খলকনি সৃষ্টি কৰিলে আৰু তাৰ কাহিনী কৌশল যি ধৰণৰ আছিল সেই অবৈধ কাঠ সৰবৰাহকাৰীয়ে এতিয়া সেই অনুৰূপ পুষ্পা কাহিনীৰ দৰে ঠিক এতিয়া যিসমূহ কাঠৰ চোৰাং বেপাৰী এই বেপাৰীসমূহ অৱলম্বন কৰিছে তেনে ধৰণৰ নীতি প্ৰথমতে মই অমৰৰ জৰিয়তে মই দেখুৱাব খুজিম এই যিখন এইখন পিকআপ বলেৰো ভান এই ভানখনৰ যেহেতু দেখা পোৱা গৈছে তাত যথেষ্ট পৰিমাণৰ কাঠ আনিছে আৰু ওপৰত বালি দি অনা হৈছে এই ধৰণৰ কৌশল অৱলম্বন কৰিছে এতিয়া চোৰাং কাঠ ব্যৱসায়ীয়ে আৰু এই গাড়ীখন ওনাৰ হৈছে আব্দুল সালিম ওৰফে বাটু বোকাখাতৰ 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুল সালিমে এতিয়া পুষ্পা সিনেমাৰ দৰে নীতি অৱলম্বন কৰি এইখন AS05C 4784 নম্বৰৰ এই গাড়ীখনৰ জৰিয়তে অবৈধ কাঠ সৰবৰাহ কৰিছিল দলামৰা বনাঞ্চলত আৰু তাৰে দলামৰাৰ এই যেটো ৰেঞ্জ অফিচ এই ৰেঞ্জ অফিচৰ বিষয়া কৰ্মচাৰীয়ে বনকৰ্মীয়ে এই গাড়ীখন যোৱা নিশা এখন জব্দ কৰে আৰু বৃহৎ পৰিমাণৰ কাঠ ইয়াত জব্দ হোৱা আমি দেখিবলৈ পাইছো মই অমৰৰ জৰিয়তে দেখুৱাব খুজিম এই বন বিভাগৰ এইটো কাৰ্যালয়ত বিগত সময়ছোৱাত যথেষ্ট সংখ্যক কাঠ জব্দ হৈছে আৰু তাৰে কিছু এনে ধৰণৰ দৃশ্য আমি ইয়াত পাইছো যে এই দৃশ্যসমূহ দেখিলে আসলতে এই পুষ্পা সিনেমাখনৰ দৰেই আসলতে অবৈধ কাঠ সৰবৰাহৰ যি ধৰণৰ কৌশল অৱলম্বন কৰিছে ঠিক যেন চোৰাং কাঠ ব্যৱসায়ীয়ে এতিয়া সেই সিনেমাৰ কাহিনীৰ দৰেই আসলতে এতিয়া কাঠ সৰবৰাহ কৰিবলৈ লৈছে এখন বলেৰো এইখন AS03AC 6057 এই নম্বৰৰ এই গাড়ীখনতো কাঠ অনা হৈছে ওপৰত খেৰ জাপি অনা হৈছে মই অমৰৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম এই ধৰণৰ এতিয়া চোৰাং কাঠ ব্যৱসায়ীয়ে এই কৌশল অৱলম্বন কৰিছে ঠিক পুষ্পা সিনেমাৰ মই পুনৰ উল্লেখ কৰিছো যে পুষ্পা সিনেমাখনৰ যি ধৰণৰ কৌশল তাত দেখুওৱা হৈছে তাতে যেন তেওঁলোকে উৎসাহিত হৈছে অনুপ্ৰাণিত হৈছে আৰু তাৰে কৌশল অৱলম্বন কৰি এতিয়া এনে ধৰণৰ নতুন কৌশলেৰে সেই কাঠসমূহ অবৈধ কাঠৰ সৰবৰাহ কৰিছে দলমৰা বনাঞ্চলৰ পৰা আৰু ইয়াৰ লগতে মই দেখুৱাম আজি পুৱা এই কাঠসমূহ ইয়াত জব্দ কৰা হৈছে এই কাঠ কঢ়িয়াই অনা গাড়ীখন ইতিমধ্যে ৰহস্যজনক কাৰণত ইয়াৰ পৰা পঠিয়াই দিয়া হ'ল কিন্তু এই কাঠখিনি আমি ইয়াত পাইছো এয়া চক মই হাতেৰে ধৰিছো এয়া তিতি থকা বালি আৰু ৰাতিপুৱা ভাগত এয়া কঢ়িওৱা কাঠ কঢ়িয়াই অনা হৈছিল বালি কাঠৰ ওপৰত বালি দিয়া হৈছে গছপাত দিয়া হৈছে এনে ধৰণৰ কৌশলেৰে এতিয়া যিসমূহ অবৈধ কাঠ সৰবৰাহকাৰীয়ে নিতেও এনে ধৰণৰ বৃহৎ কাঠৰ কুণ্ডা আৰু ফান্তা এতিয়া সৰবৰাহ কৰিছে বিভিন্ন স্থানলৈ আৰু এই সমূহ যি অবৈধ সৰবৰাহ এই সৰবৰাহৰ লগত জড়িত ইতিমধ্যে এজনৰ নাম আমি উল্লেখ কৰিছো ফিলিপ বুলি এজন ব্যৱসায়ী আছে অবৈধ কাঠ সৰবৰাহকাৰী তেনে ধৰণে কেবাজনো ইয়াৰ দলামৰাৰ এই বনাঞ্চলৰ পৰা নিতেও বৃহৎ গছ কাটি তেওঁলোকে ফান্তা উলিয়াই এইসমূহ কাঠ যোৰহাট বা নগাঁও এনে ধৰণৰ স্থানলৈ ইয়াৰ পৰা নিতেও সৰবৰাহ কৰিছে বন বিভাগে যিমান পাৰে চেষ্টা কৰিছে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এই কাঠ সৰবৰাহকাৰীসমূহৰ এই অবৈধ বেহাৰ ৰোধ কৰাৰ কাৰণে কিন্তু যিমানেই তেওঁলোকে প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে সিমানেই অবৈধ সৰবৰাহকাৰীয়ে নতুন কৌশল অৱলম্বন কৰিছে আৰু ইয়াত এতিয়া আমি দেখিবলৈ পাইছো যথেষ্ট পৰিমাণৰ কাঠ কেইবা লাখ টকাৰ কাঠ এতিয়া দলামৰাৰ এই ৰেঞ্জ অফিচত আমি জব্দ হোৱা দেখিবলৈ পাইছো ইয়াৰ যদি চৌপাশটো আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম কেইবাখনো গাড়ী প্ৰায় 10-12খন গাড়ী ইয়াত জব্দ কৰিছে কিন্তু এনে ধৰণৰ বহু গাড়ী নিতেও ইয়াৰ পৰা সৰবৰাহ হৈ আছে এই ক্ষেত্ৰত গোলাঘাট জিলা বন বিভাগ আৰু কাৰ্বি আংলঙৰ বন বিভাগ কিন্তু এইসকল অবৈধ সৰবৰাহকাৰী নাকি লগাবলৈ সক্ষম হোৱা নাই নিতেও তেওঁলোকে নতুন কৌশল অৱলম্বন কৰিছে ধৰা পৰিছে তাৰ পাছত আকৌ তেওঁলোকে বেলেগ ধৰণৰ পদ্ধতি অৱলম্বন কৰি এনে ধৰণৰ কাঠ সৰবৰাহত জড়িত আছে ইয়াৰ বিৰুদ্ধে আসলতে ৰাজ্য প্ৰশাসনে বা বন বিভাগে যদি কঠোৰতম যদি শাস্তি নিদিয়ে তেতিয়াহ'লে
এইসমূহ অবৈধ সৰবৰাহকাৰীক প্ৰতিৰোধ কৰা সম্ভৱ নহ'ব কিন্তু লক্ষণীয় কথাটো হৈছে ইয়াত যিসমূহ কাঠ আমি দেখিবলৈ পাইছোঁ এইসমূহ কাৰ্বি আংলঙৰ ঘন জংঘলৰ বৃহৎ গছ কাটি তেওঁলোকে ধ্বংস কৰিছে আৰু যিমানেই চৰকাৰে যিমান গছ কটাৰ বিৰুদ্ধে যি ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে আইন প্ৰণয়ন কৰিছে কিন্তু তাতকৈ একোপ আগত দৌৰিছে এই অবৈধ কাঠ সৰবৰাহকাৰীসকল আৰু যাৰ পৰিণতিত আমি এতিয়া চকচককৈ দেখিবলৈ পাইছোঁ এনেধৰণৰ এই বালি ওপৰত বালি দি গছপাত দি খেৰ দি এনেধৰণৰ কাঠসমূহ আনিছে যাতে সাধাৰণ লোকে বা সাধাৰণ বনকৰ্মী যিসমূহ গেট আছে সেই গেটসমূহত তেওঁলোকে যাতে ফাঁকি দিব পাৰে তাৰ কৌশল অৱলম্বন কৰিছে ঠিক যেন এতিয়া বাস্তৱ ৰূপত পুষ্পা চিনেমাৰ কৌশল অৱলম্বন কৰি অবৈধ সৰবৰাহকাৰীয়ে এইসমূহ কাঠ এনেধৰণে লৈ যাবলৈ সক্ষম হৈছে লক্ষণীয় কথাটো হৈছে যে কাৰ্বি আংলঙৰ বন বিভাগে এইসমূহ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ